ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ' দুটাত আমি শিকিছিলোঁ যে পি ধৰ্মী অৰ্ধপৰিবাহী আৰু এন ধৰ্মী অৰ্ধপৰিবাহী কেনেকৈ সৃষ্টি কৰা যায়। পি ধৰ্মী অৰ্ধপৰিবাহী কৰিবলৈ হ'লে আমি ত্ৰিযুজী অণু বা অশুদ্ধি ইয়াতে যোগদান কৰোঁ আৰু এন ধৰ্মী অৰ্ধপৰিবাহী কৰিবৰ কাৰণে পঞ্চযুজী বা পেণ্টাভেলেণ্ট ইম্পিউৰিটি আমি এড কৰোঁ। ধৰি লোৱা যে পি আৰু এন দুটা বেলেগ বেলেগ অৰ্ধপৰিবাহী আছে। ইহঁতক যেতিয়া সংযোগত ৰখা হয় তেতিয়া কি হয়, এইটোৱে হ'ল আমাৰ এই ভিডিঅ'টোৰ বিষয়বস্তু। পি এন সংযোগটো হৈছে সিলিকন এটা স্ফটিক এনেদৰে ডপিং কৰা যে ইয়াৰ আধা অংশ এন ধৰ্মী আৰু আনটো আধা অংশ পি ধৰ্মী অৰ্ধপৰিবাহী। ধৰি লওঁ যে বাওঁফালটো পি ধৰ্মী আৰু এনফালটো এন ধৰ্মী। এইটো মাজে মাজে আছিলে, আচলতে বস্তুটো এনেকুৱা আছিলে, আধাখিনি পি ধৰ্মী আৰু আধাখিনি এন ধৰ্মী। তেতিয়া এটা ঘটনা ঘটে ইয়াতে, যেতিয়া সংযোগ গঠন হয় তেতিয়া অধিকাংশ আধান বাহক অধিক ঘনত্ব অঞ্চলৰ পৰা কম ঘনত্ব অঞ্চললৈ বিয়পি পৰে। ইলেক্ট্ৰন হোলযোৰৰ পুনৰ সংমিশ্ৰণৰ বাবে সংযোগস্থলৰ ওচৰত নিষ্ক্ৰিয় হৈ পৰে। ঘটনাটো ইয়াতে হৈছে যে যিহেতু এন ধৰ্মী অৰ্ধপৰিবাহী সংখ্যাগৰিষ্ঠ হ'ল ইলেক্ট্ৰন আৰু পি ধৰ্মীত হোলবোৰ সংখ্যাগৰিষ্ঠ হয়, ইলেক্ট্ৰনবোৰ য'ত বেছি আছে তাৰ পৰা এনেকুৱা ঠাইত যাবলৈ চেষ্টা কৰিব য'ত কম আছে, তাৰমানে এনৰ পৰা পি লৈ। ইলেক্ট্ৰনবোৰ এন ছাইডৰ পৰা পি ছাইডলৈ যেতিয়া যায় তেতিয়া এই যিটো ইহঁতৰ বাউণ্ডেৰীটো আছে, বাউণ্ডেৰীটো পাৰ কৰাৰ লগে লগে ইয়াত কিন্তু কি বহি আছে, ইয়াত কিন্তু এনেকুৱা ধৰণৰ কিছুমান অণু বহি আছিলে যিবোৰ অণুৰ কিন্তু আচলতে প্ৰথম কিন্তু ইহঁতে এটা ইলেক্ট্ৰন ল'ব পাৰিব কাৰণ ইহঁতক হোল এটা সৃষ্টি হৈ আছিলে। চ' যেতিয়া ইলেক্ট্ৰন ইয়াত আহি গৈ পৰিব, সেই যিটো পৰমাণুটো আছে সি ইলেক্ট্ৰন পোৱাৰ লগে লগে সি এটা এনায়ন বা এটা নিগেটিভ আয়ন হৈ যাবগৈ। তেনেকুৱা ইলেক্ট্ৰনবোৰ গৈ থাকি কি হ'ব যে বাউণ্ডেৰীৰ বাওঁফালে থকা পি অঞ্চলত ইয়াতে কিছুমান আমি নিগেটিভ আয়ন পাই যাম। এতিয়া য'ৰ পৰা ইলেক্ট্ৰনবোৰ গুচি আহিছে তাৰ পৰা কিন্তু এটা ইলেক্ট্ৰন সি লছ খালে, তাৰমানে প্ৰটন এটা অতিৰিক্ত আছে, তাৰমানে এইটো হৈ যাব এটা পি পজিটিভ আয়ন। তেতিয়াহ'লে এই অঞ্চল যিটো বাউণ্ডেৰীটোৰ সোঁফালে অঞ্চল যিটো এন অঞ্চলৰ কিছুমান দূৰত্বলৈকে এজাপমান কেটায়ন সৃষ্টি হৈ যাব আৰু বাওঁফালে পি অঞ্চলত এজাপমান নিগেটিভ আয়ন ইয়াতে সৃষ্টি হৈ যাবগৈ। এটা কথা মনত ৰাখিবা, যোৱা ভিডিঅ'ত মই কৈছিলোঁ যে আগতে কিন্তু পি আৰু এন একেবাৰে প্ৰথম হৈ আছিলে, কিন্তু যিহেতু ইয়াত ই ছাইডৰ পৰা পি লৈ ইলেক্ট্ৰন গৈছে আৰু ইলেক্ট্ৰন যোৱাৰ বাবে ইয়াতে এটা ছাইডত নিগেটিভ হৈ গ'ল, এটা ছাইডত পজিটিভ হৈ গ'ল। কিন্তু লাহে লাহে যিহেতু এই আয়নৰ সংখ্যাবোৰ বাঢ়ি গৈ থাকিব তেতিয়া কিন্তু এটা ইয়াতে বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি হৈ গৈ থাকিব। যিমান শাৰী ইয়াতে পজিটিভ চাৰ্জ, যিমান ইয়াতে নিগেটিভ আয়ন সৃষ্টি হৈ গৈ থাকিব, তেতিয়াহ'লে এন ছাইডৰ পৰা পি ছাইডলৈকে যিটো বিদ্যুৎ ক্ষেত্ৰ ইয়াৰ মানটো বাঢ়ি গৈ থাকিব। ইয়াৰ মানটো বাঢ়ি গৈ থাকি এনেকুৱা এটা সময় হ'বগৈ যে ফাৰ্দাৰ ইলেক্ট্ৰন এন ছাইডৰ পৰা পি ছাইডলৈ যোৱা আৰু পি ছাইডৰ পৰা এন ছাইডলৈ হোল যোৱাটো বন্ধ হৈ যাব, কাৰণ ইহঁতৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশে হৈছে, যাৰ বাবে এটা অঞ্চল এনেকুৱা এটা সৃষ্টি হৈ যাব যে এই অঞ্চলটোক আমি ৰিক্ত অঞ্চল বুলি ক'ম। ৰিক্ত অঞ্চলটো বা ডিপ্লেশ্যন জোনটো এনেকুৱা হয় যে ইয়াত একমাত্ৰ আয়নহে থাকিব, ইয়াত কোনো হোল বা ইলেক্ট্ৰন নাথাকে। গতিকে সংযোগস্থলত এটা ওচৰ চুবুৰীয়া অঞ্চলৰ আধান বাহক ক্ষয় হৈ যায় আৰু কেৱল নিশ্চল আয়নহে থাকে। আয়নবোৰ যিহেতু গধুৰ, সেইকাৰণে ইহঁতে এটা জেগাত ৰৈ থাকে, ইহঁতৰ লৰালৰি বা চলাচল নহয়। এই অঞ্চলটোক আমি ডিপ্লেশ্যন অঞ্চল বা ৰিক্ত অঞ্চল বুলি কোৱা হয়।